Hey guys, welcome back to another new video. So guys, আপোনাৰ ঘৰত যদি এখন বাইক, স্কুটি বা কাৰ আছে, তেতিয়াহলে এই কথাষাৰ আপুনি নিশ্চয় কোনোবা নহয় কোনোবা মানুহৰ মুখত শুনিছে যে টায়াৰত সদায় নাইট্ৰজেন গেছহে ভৰাব লাগে। তো গাইজ মোৰো এখন বাইক আছে আৰু এই বাইকখন কিনাৰ পাছৰে পৰা বহুতো মানুহৰ মুখত মই শুনিছোঁ যে গাড়ীত নাইট্ৰজেন গেছ ভৰালে হেনো মানে গাড়ীখনৰ স্পীড ভাল হয়, মাইলেজ ভাল দিয়ে আৰু তাৰ লগে লগে গোটেই ওভাৰঅল গোটেই গাড়ীখনৰ পাৰফৰ্মেন্স ভাল হৈ যায়। তো এতিয়া এই মই শুনা কথাবোৰ সঁচা নে মিছা তাকে জানিবৰ কাৰণে মই ইউটিউবত চাৰ্চ কৰিলোঁ। ইউটিউবত চাৰ্চ কৰোঁতে মই বহুকেইটা ভিডিঅ' পালোঁ আৰু এই বহুকেইটা ভিডিঅ' চাই মই যিখিনি কথা শিকিলোঁ, জানিলোঁ, বুজিলোঁ সেই কথাখিনিকে মই এতিয়া আপোনালোকৰ লগত এই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকসকলে ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ, চাওক, প্ৰথমতে কৈ দিওঁ যে নাইট্ৰজেন গেছে কোনো ধৰণৰ পৰিৱেশৰ লগতে ৰিয়েকশ্যন নকৰে। লাগিলে পৰিৱেশটো যিমানেই ঠাণ্ডা হওক বা যিমানেই গৰমেই নহওক কিয়, নাইট্ৰজেন গেছে কোনো ধৰণৰ ৰিয়েকশ্যন নকৰে। সেইকাৰণে এই নাইট্ৰজেন গেছক বিশেষভাৱে এৰোপ্লেনৰ টায়াৰ বা যিবোৰ ৰেচিং বাইক বা ৰেচিং কাৰ থাকে সেইবোৰত ভৰোৱা হয়। তো এৰোপ্লেনৰ টায়াৰতনো এই নাইট্ৰজেন গেছ কিয় ভৰোৱা হয়? তো গাইজ, এখন এৰোপ্লেনে টেক অফ কৰাৰ আগতে ৰানৱেত এটা খুব স্পীডত যাব লাগে আৰু এই স্পীডত গৈ থকা অৱস্থাত এৰোপ্লেনখনৰ চকাকেইটা খুব বেছি গৰম হৈ যায় আৰু সেই গৰম হৈ থকা অৱস্থাটো মই কৈছোঁৱেই যিহেতু যে কোনো এটা পৰিৱেশৰ লগতে নাইট্ৰজেন গেছে ৰিয়েক্ট নকৰে। সেইকাৰণেই এই খুব স্পীডত গৈ থকা চকাকেইটা গৰম হৈ যোৱাৰ ফলতো এই নাইট্ৰজেন গেছে কোনো ধৰণৰ ৰিয়েকশ্যন নকৰে। তাৰ পৰিৱৰ্তে যদি এৰোপ্লেনৰ সেই টায়াৰকেইটাত সাধাৰণ হাৱা, যিবোৰ হাৱা আমি বাইকৰ টায়াৰত য'তে ত'তে ধৰক 5 টকা 10 টকাৰ বিনিময়ত ভৰাই লওঁ, সেই তেনেকুৱা হাৱা যদি ভৰাই দিয়া গ'লহেঁতেন, তেতিয়া সেই খুব স্পীডত ৰানৱেত এৰোপ্লেনৰ টায়াৰকেইটা যোৱাৰ ফলত গৰম হৈ যায়, সেই গৰম হৈ যোৱাৰ ফলত সেই হাৱাটো এক্সপেণ্ড হৈ ফুলি গৈ সেই চকাকেইটাও ফালি পেলালেহেঁতেন, ফুটাই দিলেহেঁতেন। আৰু তাৰ লগে লগে এখন এৰোপ্লেন যিহেতু বহু হাজাৰ ফিট ওপৰেদি উৰি গৈ থাকে, সেই তেনেকুৱা ঠাইত এৰোপ্লেনখনৰ চৌপাশটো গোটেই খুব বেছি পৰিমাণে ঠাণ্ডা হৈ যায় আৰু যিহেতু খুব বেছি ঠাণ্ডা হৈ যায়, সেই ঠাণ্ডা পৰিৱেশতো এই এৰোপ্লেনৰ টায়াৰত নাইট্ৰজেন গেছ ভৰাই থোৱাৰ ফলত কোনো ধৰণৰ ৰিয়েকশ্যন নকৰে টায়াৰত। কিন্তু তাৰ বিপৰীতে যদি সেই এৰোপ্লেনৰ টায়াৰত, মই আকৌ কৈ দিছোঁ যে সেই নৰ্মেল হাৱা ভৰাই দিলেহেঁতেন, তেতিয়াও সেই টায়াৰকেইটাত কিবা এফেক্ট কৰিলেহেঁতেন। সেইকাৰণে এই অসুবিধাবোৰৰ পৰা হাত সাৰিবৰ কাৰণেই এৰোপ্লেনৰ টায়াৰত নাইট্ৰজেন গেছ ভৰোৱা হয়। আৰু তাৰ লগে লগে এই যে ৰেচিং বাইক, কাৰ আদিবোৰ থাকে, এই গাড়ীৰ টায়াৰবোৰতো নাইট্ৰজেন গেছ এইকাৰণেইহে ভৰোৱা হয় যে যেতিয়া ৰেচিং কৰি থাকে সেই সময়ত সেই গাড়ীৰ টায়াৰবোৰ খুব বেছি পৰিমাণে গৰম হৈ যায় আৰু গৰম হৈ যোৱাৰ ফলত যাতে কোনো ধৰণৰ সমস্যা বা গাড়ীখন চলাই গৈ থাকোঁতে যাতে টায়াৰকেইটা ব্লাষ্ট হৈ নাযায়, তাৰ বাবেই সেইবোৰ টায়াৰতো নাইট্ৰজেন গেছ ভৰাই দিয়া হয়। তো এইবোৰতো আছিল ৰেচিং কাৰ বা এৰোপ্লেনৰ কাহিনী। তো এতিয়া আহোঁ আমাৰ গাড়ীবোৰৰ কথালৈ। আমাৰ এই সাধাৰণ বাইক, স্কুটি, কাৰ আদিবোৰত নাইট্ৰজেন গেছ ভৰালে কি কি বেনিফিট পাম? তো গাইজ, এতিয়া আমাৰ কাৰ, বাইক বা স্কুটি আদিবোৰতো আৰু আমি ধৰক ইমান স্পীডত চলাবলৈ নাযাওঁ। আমাৰ মেক্স স্পীড ধৰক 80 মানত আমি চলাই থাকোঁ। তো এই 70-80 কিলোমিটাৰ স্পীডত গৈ থাকিলে আমাৰ সাধাৰণ হাৱাই গৈ থাকিব পাৰে, সাধাৰণ হাৱাই আমাৰ টায়াৰকেইটাৰ বাবে কমফৰ্টেবল হয়। আৰু তাৰ লগে লগে আমাৰ অসমখনৰ জলবায়ুটো ইমানো বেছি গৰম নহয় বা ইমানো বেছি ঠাণ্ডা নহয় যে আমি আমাৰ গাড়ীৰ টায়াৰত নাইট্ৰজেন গেছেইহে ভৰাব লাগিব। আৰু এই নাইট্ৰজেন গেছ ভৰোৱাৰ ফলত ধৰক তাৰ বাহিৰে যদি অন্যান্য কিবা বেনিফিটৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে এই নাইট্ৰজেন গেছ ভৰোৱাৰ ফলত আপোনাৰ গাড়ীখনৰ ধৰক যিটো ৰিং থাকে, সেই ৰিংটোত মামৰে ধৰিব নোৱাৰিব, কাৰণ নাইট্ৰজেন গেছে কোনো ধৰণৰ ৰিয়েকশ্যন নকৰে আৰু ৰিয়েকশ্যন নকৰাৰ ফলত এই ৰিমটোতো কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু প্ৰভাৱ নপৰাৰ ফলতে ইয়াত মামৰেও নধৰে।
আৰু তাৰ লগে লগে এই নাইট্ৰজেন গেছৰ যিবোৰ মৌল থাকে বা ধৰক একেবাৰে সাধাৰণ ভাষাত ক'বলৈ গ'লে যিবোৰ মানে টোপাল থাকে, সেই টোপালবোৰ মানে আমাৰ যি সাধাৰণ হাৱা আমি টায়াৰত ভৰাওঁ, সেই সাধাৰণ হাৱাতকৈ কিছু পৰিমাণে ডাঙৰ হয়। আৰু সেইকাৰণে সেই নাইট্ৰজেন গেছ ভৰোৱাৰ পাছত আপুনি বহুত দিনলৈ আকৌ পুনৰ হাৱা দিবলগীয়া নহয়। ধৰি লওক এই সাধাৰণ হাৱা ভৰালে আপোনাৰ এমাহ বা 1.5 মাহৰ পাছতে পুনৰ আকৌ আপুনি গাড়ীত হাৱা দিবলগীয়া হ'ব। ধৰি লওক আপুনি 45 দিনৰ মূৰে মূৰে এই নৰ্মেল হাৱাটো আপোনাৰ গাড়ীখনত ভৰাই থাকে। কিন্তু যদি আপুনি নাইট্ৰজেন গেছ ভৰাই তেতিয়াহ'লে আপুনি ধৰক 2 মাহৰ মূৰে মূৰেহে আকৌ মানে টায়াৰত হাৱা দিবলগীয়া হ'ব। তো সেইটোৱেই, নাইট্ৰজেন গেছ ভৰোৱাৰ ফলত আমাৰ বিশেষকৈ কোনো ধৰণৰ লাভ বা কোনো ধৰণৰ লোকচান নহয়। আৰু তাৰ লগে লগে আৰু এটা কথা যে আমাৰ চৌপাশত যি হাৱা বলি আছে, এই হাৱাটো 78% অৰ্থাৎ 78% নাইট্ৰজেনেই থাকে। তো এতিয়া আমি জানিলোৱে যে মানে এই আমাৰ চৌপাশত থকা হাৱাটো বেছিভাগ নাইট্ৰজেনেই থাকে। তো সেইকাৰণে আমি আমাৰ গাড়ীত বিন্দাছ সাধাৰণ হাৱাও ভৰাই থাকিব পাৰোঁ। সাধাৰণ হাৱা ভৰালেও আমাৰ গাড়ীৰ টায়াৰবোৰৰ কোনো ধৰণৰ ক্ষতি নহয়। আৰু তাৰ লগে লগে মই যে প্ৰথমতে কৈছিলোঁ যে গাড়ীৰ টায়াৰৰ মানে স্পীড ভাল হ'ব, মাইলেজ ভাল দিব, এইবোৰ কোনো ধৰণৰ মানে সঁচা কথা নহয়। এইবোৰ মানে জাষ্ট মানুহে এটা উলিয়াই মানে কোৱা কথা, এইবোৰ সকলো ভ্ৰান্ত ধাৰণা। নাইট্ৰজেন গেছেই ভৰক বা সাধাৰণ হাৱাই নিদিয়ক কিয়, আপোনাৰ টায়াৰত আপোনাৰ গাড়ীখনৰ মাইলেজ বা পাৰফৰ্মেঞ্চৰ লগত কোনো ধৰণৰ প্ৰভাৱ নপৰে। তো এইটোৱে আছিল আজিৰ সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোকসকলে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নতুন ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।